আপুনি অচিনাকি ব্যক্তিৰ সৈতে বন্ধুত্ব কৰিছে নেকি? অচিনাকি বন্ধুৰ সৈতে বন্ধুত্ব কৰাৰ আগত হাজাৰবাৰ ভাবক, নহলে বিপদত পৰিব পাৰে আপুনি। আমি এনেকৈ কোৱাৰ কাৰণ আছে, কিয়নো এখন অসমত পুনৰবাৰ সংঘটিত হৈছে ঠগ প্ৰবঞ্চনাৰ ঘটনা। এইবাৰ অচিনাকি ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি বিপদত বিলাসীপাৰাৰ এজন যুৱক। অচিনাকি ব্যক্তিৰ সৈতে বন্ধুত্ব কৰি সৰ্বশান্ত হৈ পৰিছে এইজন যুৱক। কিন্তু কেনেকৈ, সেয়া জানিবলৈ আমাৰ এই প্ৰতিবেদনটো চাওক। যুৱকজনৰ নাম হৈছে আব্দুল মন্নাফ, পেছাত এজন অ'লা উবেৰ চালক। গুৱাহাটীত অ'লা উবেৰ চলাই জীৱন নিৰ্বাহ কৰি আছে যুৱকজনে। কিন্তু হঠাতে লাগিল অথন্তৰ। এই ব্যক্তিজনলৈ মন কৰক, নিজকে CBI অফিচাৰ বুলি পৰিচয় দি বিলাসীপাৰা আব্দুল মন্নাফৰ সৈতে গঢ়ি তুলিছিল বন্ধুত্ব। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত চলিছিল বন্ধুত্ব। বিলাসীপাৰাত আহি শিৱা লজত 4 দিন ধৰি প্ৰবঞ্চকে কৰিছিল নৈশ যাপন। তাৰ পাছত এদিন আব্দুল মন্নাফৰ ঘৰত গৈ হঠাৎ বিচাৰিছিল আব্দুলৰ বাইকখন। আব্দুলেও নিজৰ বাইকৰ চাবি দিছিল CBI বুলি পৰিচয় দিয়া ভুৱা অফিচাৰটোক। তাৰ পাছতে ওলাই পৰিল আচল স্বৰূপ। বাইক লৈ নোহোৱা হ'ল প্ৰবঞ্চক। ফাইনেন্সৰ অধীনত লোৱা কিস্তি বিচাৰি কোম্পানীয়ে হেঁচা প্ৰয়োগ কৰি অহাত বিপদত পৰিছে ভুক্তভোগী মন্নাফ। সম্প্ৰতি আব্দুল মন্নাফে বন্ধুক ফোন কৰিলে সন্মুখীন হ'বলগীয়া হৈছে মৃত্যুৰ ভাবুকিৰ। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ আগত সকলো কথা ব্যক্ত কৰিলে মন্নাফে। 2 অক্টোবৰ তাৰিখে গুৱাহাটীৰ পৰা এজনক মই মোৰ গাড়ীত মানে অ'লা উবেৰত ভাড়া মাৰোঁ। তাই মোক ৰিজাৰ্ভ কৰিছিলে। ৰিজাৰ্ভ কৰি বিলাসীপাৰাত কিবা এটা কামত আহিছিলে। মই তাৰ 15 দিনৰ আগৰ পৰা মানে তাৰ ৰিজাৰ্ভ মাৰি আছোঁ একেৰাহে। তো বিলাসীপাৰা অহাৰ পিছত সি শিৱা লজত 4 দিনমান আছিল। থকাৰ পিছত যিদিনা মানে গুৱাহাটীলৈ উভতি যাব, সেইদিনা মোৰ ঘৰলৈ গৈছিল। তাত গৈ খোৱা লোৱা কৰিছিলে। খোৱা লোৱাৰ পিছত মোৰ আপাচি 310 এটা মটৰচাইকেল আছিল। মটৰচাইকেল লৈ মোক ক'লে মই দোকানত যাম, ইয়াৰ ওচৰে পাছৰত দোকান আছে নেকি? মই ক'লো আছোঁ, ওচৰতে দোকান আছে। বাইকখন লৈ দোকানৰ কথা কৈ বাইকখন লৈ মানে গুচি গ'ল মানুহজন। মানুহজন মই গুৱাহাটী 4th বেটেলিয়ান কাহিলীপাৰা, তাৰ পৰা মই ৰিচিভ কৰিছিলোঁ। মই তাতে থকা বুলি জানো। ঠিকানা তাৰে, কিন্তু তাৰ ফুল এড্ৰেছটো মোৰ ডকুমেণ্টছ নাই তাৰ কোনো। কাৰণ মানুহজনৰ নাম শুভম সাহা, তেওঁ CBI অফিচাৰ বুলি মানে পৰিচয় দিছিল মোক। বিলাসীপাৰা 4 দিন আছিল। শিৱা লজত 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে। অক্টোবৰ মাহ, ছেপ্টেম্বৰ মাহ, ছেপ্টেম্বৰ 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে আছিল। বাইকখন লৈ যোৱাৰ পিছত মই তাক ফোন কৰিলোঁ। প্ৰথমে গোটেই দিনটো ফোন ৰিচিভ কৰা নাই। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।